दोहा श्री गुरु शरण सरोज रज निज मन मुकुर सुधारे वरनउ रघुबर विमल जसु जोदायक फल सारे। गोस्वामी परम पूज्य गोस्वामी तुलसीदास প্ৰভুৱে কৈছিলে যে শ্ৰী গুৰুৰ পদ কমল ধূলিৰে আমাৰ মন দাপোন নিজকে চিকুণাই ধৰ্ম অৰ্থ কাম মুখ্য এই চাৰিবিধ ফল প্ৰদান কৰা ৰঘুবৰ শ্ৰী ৰামচন্দ্ৰৰ বিমল যখন বৰ্ণনা মই কৰি আছিলো। প্ৰভু ৰামচন্দ্ৰৰ কি কৰিছে কথা বৰ্ণনা কৰিছো বুলি পৰম পূজ্য গোস্বামী তুলসীদাস প্ৰভুৱে কৈছিলে। তো হনুমান চালিচাৰ প্ৰথম দোহা এই দোহাত কৈছে গুৰু হিচাপে আমি সকলোৱে সকলোৰে গুৰুৰ প্ৰয়োজন। গুৰু বিনে গতি নাই, ভক্তি বিনে মুক্তি নাই। তো হনুমানজী বা ৰামচন্দ্ৰক বা যিকোনো আমি আমাৰ ইষ্ট দেৱতাক পাবৰ কাৰণে আমি কি কৰিব লাগে? কাৰোবাক গুৰু ধৰি এই গুৰুৰ চৰণ লৈ গুৰুৰ জ্ঞানেৰেহে আমি পোহৰলৈ যাব পাৰিম আৰু ঈশ্বৰৰ চৰণ পাব পাৰিম। সেইকাৰণে গোস্বামী তুলসীদাস প্ৰভুৱে কি কৈছে? ধৰ্ম অৰ্থ কাম মুখ্য এই চাৰিবিধ ফল প্ৰদান কৰিব পৰা ৰঘুবৰ শ্ৰী ৰামচন্দ্ৰৰ বিমল যশৰ বৰ্ণনা মই কৰিছো বুলি কৈছে। ৰামচন্দ্ৰৰ বৰ্ণনা কলে প্ৰভু ৰামচন্দ্ৰৰ কথা কলে কোনে আগত আহিব বুলি কৈছে? পৱন পুত্ৰ হনুমান কেশৰী নন্দন ৰামদূত হনুমান মহাবলী হনুমান আমাৰ ওচৰত আহিব। সেইকাৰণে প্ৰথমতে কাৰ কথা কোৱা হৈছে? প্ৰভু ৰামচন্দ্ৰৰ কথা কোৱা হৈছে। আৰু দ্বিতীয় দোহাত কৈছে বুদ্ধিহীন তন জানিকে সুমিৰ পৱন কুমাৰ বলবদি বিদ্যা দেহো মোহি হৰহ কলেশ বিকাৰ। বুদ্ধিহীন তন জানিকে সুমিৰ পৱন কুমাৰ। হে প্ৰভু মই জানিছো যে মোৰ জ্ঞান বুদ্ধি একো নাই। কৈছে বুদ্ধিহীন, মোৰ বুদ্ধি নাই, মোৰ বুদ্ধি নোহোৱা এজন সাধাৰণ ব্যক্তি। মই জানিছো যে মোৰ এই নৰ নতু বুদ্ধিহীন, আমাৰ এই শৰীৰটো বুদ্ধিহীন। সেইকাৰণে পৱন কুমাৰ হনুমানৰ স্মৰণ কৰিছো বুলি কৈছে। হনুমানজী কি কৰিছে? স্মৰণ কৰিছে। আমিও ৰাম নাম ল'বৰ কাৰণে আমি কাক স্মৰণ কৰিব লাগিব? প্ৰভু হনুমানজী। গোস্বামী তুলসীদাস যি প্ৰভু মহাৰাজীও কি কৰিছে? হনুমানজীক স্মৰণ কৰি হনুমানজীৰ সহায়ত ৰঘুপতি প্ৰভু ৰামচন্দ্ৰক পোৱাৰ কাৰণে সক্ষম হৈছিলে। তো আমিও হনুমানজীক কি কৰিব লাগে? হনুমানজীক ভক্তি কৰি হনুমানজীক আমি গুৰু মানি আমি প্ৰভু ৰামচন্দ্ৰৰ ওচৰত পোৱাৰ কাৰণে চেষ্টা কৰিব লাগে। তো কৈছে প্ৰভু আমি বুদ্ধিহীন। আৰু কি কৈছে? বলবতী বিদ্যা দেহো মোহি হৰহ কলেশ বিকাৰ। মই কাকুতি কৰিছো, হে হনুমান মোক বল বুদ্ধি বিদ্যা প্ৰদান কৰক। সকলো বিকাৰ আৰু ক্লেশ হৰণ কৰক। আমাৰ এই শৰীৰটো, আমাৰ এই পঞ্চতত্বৰ দেহা শৰীৰত বুদ্ধি জ্ঞান বুদ্ধি আপুনি প্ৰদান কৰক। হনুমান হৈছে জ্ঞান গুণৰ সাগৰ। সেইকাৰণে প্ৰভু হনুমানজীৰ পৰা আমি যাতে জ্ঞান বুদ্ধি আৰু ভক্তি পাওঁ।
কৈছে যে আপুনি আমাক বল বুদ্ধি বিদ্যা প্ৰদান কৰক আৰু সকলো দিশতে কি কৰক পাৰ্গত কৰক জ্ঞানী কৰক আৰু সকলো ক্লেশ হৰণ কৰক বুলি কৈছে নাইকিয়া কৰক বুলি কৈছে সেইকাৰণে য'ত ৰাম নাম আৰম্ভ হ'ব সেই স্থানত প্ৰভু হনুমানজী আগতে উপস্থিত হ'ব আৰু লগতে য'ত ৰামচৰিত মানস পাৰ হ'ব প্ৰথমে হনুমান প্ৰভু আহিব আৰু একেবাৰে শেষত হনুমানজী এই স্থানৰ পৰা যাব বুলি কৈছে জয় শ্ৰী সীতাৰাম আমি ইয়াৰ পিছত আকৌ শ্লোকবিলাক একে লাইনত কৈ যাওঁ জয় শ্ৰী সীতাৰাম